আঞ্চলিক পঞ্চায়তৰ বিজেপি দলে যিজন প্ৰাৰ্থী মনোনীত কৰিছে অনিতা কলিতা তেওঁৰ যি শিক্ষাগত অৰ্হতা সেই শিক্ষাগত অৰ্হতা উপযুক্তভাৱে নাছিল বুলি আমি ৰাতিপুৱাৰ পৰা এটা তথ্য হৈছে আৰু সেই ধৰণে আমাৰ নলবাৰী জিলা কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া এই গোটেই বিষয়টো অনুসন্ধান কৰিছিল আৰু আমি ইতিমধ্যে মোৰ লগত আছে জিলা সামাজিক মাধ্যমৰ সন্মানীয় অধ্যক্ষ উদ্দীপন পাত্ৰী ডাঙৰীয়া পূবনৈ ব্লক কংগ্ৰেছৰ সন্মানীয় সাধাৰণ সম্পাদক পৰশ চক্ৰৱৰ্তী ডাঙৰীয়া প্ৰমুখ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰাক্তন বিধায়ক প্ৰতিজনে এই গোটেই বিষয়টোত লাগি আমি বিভিন্ন কমপ্লেইনো দিলোঁ আৰু এইমাত্ৰ আমাক ইয়াৰ নিৰ্বাচনী বিষয়াই জনালে যে ৬ নং আঞ্চলিক পঞ্চায়তৰ বিজেপি দলৰ যিজন মনোনীত প্ৰাৰ্থী অনিতা কলিতা তেওঁ মেট্ৰিক পাছ চাৰ্টিফিকেট দিছে আৰু তেওঁ কাষ্ট চাৰ্টিফিকেটো দিয়া নাই সেইকাৰণে তেওঁৰ মনোনয়ন পত্ৰ নাকচ হৈছে আৰু ইয়াৰ দ্বাৰা প্ৰতীয়মান হয় যে বিজেপি দলৰ নলবাৰীত যি সংগঠন তেওঁলোকৰ সংগঠনৰ যে কোনো ভিত্তি নাই আৰু তেওঁলোকে যে এজন প্ৰাৰ্থী হ'বলৈ কি উপযুক্ত তথ্য লাগে ডকুমেণ্টছ লাগে সেইখিনিও জ্ঞাত নহয় এই কথাটোৱে প্ৰতীয়মান কৰে আঞ্চলিক পঞ্চায়তৰ তেওঁলোকৰ প্ৰখ্যাত প্ৰাৰ্থীৰ মনোনয়ন নাকচ হোৱাৰ জৰিয়তে আৰু আমি ইয়াৰ পৰা কম যে স্থানীয় মন্ত্ৰী তথা বিধায়ক জয়ন্ত মল্লাই বিভিন্ন মত ফবজহী কথাৰে অফাইদাং মাৰা কথা কৈছিল যে নলবাৰীত তেওঁলোকৰ শক্তিশালী সংগঠন আৰু এজন তেওঁলোকে প্ৰাৰ্থীকে উপযুক্তভাৱে তেওঁলোকে প্ৰাৰ্থীত্ব আগবঢ়োৱাটো প্ৰতীয়মান কৰিব পাৰে যে তেওঁলোকৰ আন্তঃশূন্যভাৱে তেওঁলোকে যোৱা সময়ছোৱাত নলবাৰীত বিজেপি সংগঠন কৰিছে ৬ নং আঞ্চলিক পঞ্চায়তৰ অনিতা কলিতাৰ মনোনয়ন পত্ৰ সমান্তৰালভাৱে আমি আহ্বান জনাম যে আগন্তুক দিনত যোৱাকালি জয়ন্ত মল্ল বৰুৱাই কোৱাৰ দৰে বিভিন্ন জ্বলন্ত সমস্যাসমূহ ইছ্যুবিলাক ডাইভাৰ্ট কৰিবলৈ তেওঁলোকে কংগ্ৰেছ শূন্য বুলি কৈ মিডিয়া বা আমাক মনোসংযোগ তাৰ প্ৰতি দৃষ্টি কৰিছে আমি ক'ব বিচাৰোঁ যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত যোৱাকালি যিনকে জয়ন্ত মল্ল বৰুৱাই ৰাজপথত সমদল কৰি প্ৰাৰ্থীসকলক চাপ দিব লগা হৈছে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অসমৰ স্বঘোষিত শক্তিশালী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক প্ৰতিখন আঞ্চলিক পঞ্চায়তে প্ৰতিটো বুথে বুথে যাবলৈ বাধ্য কৰাম আৰু আমি প্ৰতীয়মান কৰিম যে কংগ্ৰেছ দল কি ধৰণে শক্তিশালী এজনৰ অসমৰ তথাকথিত স্বঘোষিত শক্তিশালী মন্ত্ৰীক আমি বুথে বুথে ঘূৰাম তাৰ তুলনাত কংগ্ৰেছ কৰ্মীসকল আমি জিলা পৰ্যায়ৰ নেতা বুথ পৰ্যায়ৰ নেতা মণ্ডল পৰ্যায়ৰ নেতাসকলেদি আমি আগন্তুক পঞ্চায়ত নিৰ্বাচন কৰিম আৰু আমি কওঁ যে আমাৰ এই জিলা পৰ্যায়ৰ মণ্ডল পৰ্যায়ৰ আৰু ব্লক পৰ্যায়ৰ নেতাসকলৰ দ্বাৰা সুন্দৰভাৱে তথ্যবিলাক গোটাই আমাৰ এই মুহূৰ্তলৈকে এখনো মনোনয়ন নাকচ নোহোৱাকৈ আমি প্ৰাৰ্থীত্ব আগবঢ়াৰ সক্ষম হৈছোঁ আৰু তাৰ বিপৰীতে বিজেপি দলে বিভিন্ন ধনবল জনবল বা তেওঁলোকৰ এটা সুশৃংখলিতভাৱে পৰিকল্পনা থকা বুলি দাবী কৰি তেওঁলোকে যে এজন প্ৰাৰ্থীক উপযুক্তভাৱে মনোনয়ন দিব নোৱাৰে এই কথাটোৱে বিজেপি দলৰ সাংগঠনিক দুৰ্বলতা প্ৰতীয়মান কৰে ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম